নিশা বহমপুৰ সমষ্টিৰ ভৰাগুৰি গাঁও পঞ্চায়তত নিৰ্বাচনী হিংসাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। বিজেপি দলৰ নেতাকৰ্মীয়ে অগপ দলৰ কৰ্মী সমৰ্থকৰ বাহন ভঙাৰ লগতে মাৰপিট কৰাৰো অভিযোগ অগপৰ কৰ্মীৰ। কলিয়াবৰ জিলাৰ বিজেপিৰ সাধাৰণ সম্পাদক অৰবিন্দ চৌধুৰীৰ নেতৃত্বত অহা প্ৰায় ৩০জনীয়া বিজেপি দলৰ নেতাকৰ্মীয়ে অগপ কৰ্মীৰ বাহনৰ লগতে কৰ্মীক মাৰপিট কৰাৰ অভিযোগ কৰিছে অগপ দলৰ কৰ্মীয়ে। ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। বিজেপি মিত্ৰজোঁটৰ ফালৰ পৰা পঞ্চায়তটোত অগপ দলক আঞ্চলিক সদস্য পদৰ আসন এৰি দিয়াক কেন্দ্ৰ কৰি দুয়োটা দলৰ মাজত সংঘটিত হৈছে নিৰ্বাচনী হিংসা। নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত বিজেপি দলৰ কৰ্মী সমৰ্থকে নিৰ্বাচনী আচৰণ বিধি আইন ভংগ কৰি নিশা সুৰা বিতৰণ কৰাৰ অভিযোগ কৰে অগপ দলৰ কৰ্মীয়ে। যেহেতু ভোট গ্ৰহণ আৰম্ভ হ'ব পৰে পৰা আজি দেখিছে নিশা ভাগৰ এনেধৰণৰ ঘটনা সংঘটিত হৈছিল। হয়, এইটো ইয়াৰ আগতে ভৰাগুৰি পঞ্চায়তত হোৱা নাছিলে, এইবাৰ প্ৰথমবাৰৰ বাবে হৈছে। চাওক, আমি এক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেদি এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। মিত্ৰতাৰ সূত্ৰ মানি ২৮টা পঞ্চায়তৰ ভিতৰত কেৱল আমাক 5টা পঞ্চায়ত এৰি দিছে আৰু সেই 5টা পঞ্চায়ত এজিপি দলক দিছে। এই 5টা পঞ্চায়ত তেওঁলোকে আকৌ নিৰ্দলীয় হিচাপে তেওঁলোকৰ দলীয় কৰ্মীক উঠাইছে। এই প্ৰক্ৰিয়াটোত আমি এইকেইটা দিনত দেখিবলৈ পাইছোঁ, অৰবিন্দ চৌধুৰীৰ নেতৃত্বত আমাৰ তাত মানে প্ৰলোভন, ভয়, ভাবুকি আদিৰে জনসাধাৰণৰ ভোট পাবৰ কাৰণে যত্ন কৰিছে। সকলো ঠাইতে মহিলাসকলক প্ৰলোভন দিছে, 10,000 টকাৰ চেক হ'ব, আপোনালোক আহক মিটিং কৰক। আৰু মিটিঙলৈ যোৱা মানুহক দাবী ধমকিৰে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে। আৰু আজি দুদিনৰ পৰা দেখিছোঁ তেওঁলোকৰ ৩-৪খন গাড়ীত অনবৰত 30টামান ল'ৰা অনবৰত ঘূৰি ফুৰিছে টুংটাং হৈ। কোনটো দলৰ এইটো? এইটো আমি দেখিছোঁ তেওঁলোক বিজেপি দলৰ সদস্য আছিল, কিন্তু এতিয়া নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ তেওঁলোকে প্ৰচাৰ চলাই আছে। গতিকে আমি গণতান্ত্ৰিক পদ্ধতিৰে আগবাঢ়িছোঁ। তেওঁলোকে পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দল বুলি দাবী কৰা দলটোৱে এই গণতন্ত্ৰক মানি ল'বলৈ কিয় ইমান টান পাইছে মই বুজি পোৱা নাই। নিৰ্বাচন হওক, নিৰ্বাচনত আপোনালোকে যদি ভাল কাম কৰিছে আপোনালোকক নিশ্চয় ভোট দিব, আৰু আমি যদি বেয়া কাম কৰিছোঁ আমাক নিশ্চয় ৰাইজে অগ্ৰাহ্য কৰিব। আজি গাড়ী ঘোঁৰা ভাঙিছে নেকি? আজি দিলকা বস্তিত আমাৰ কৰ্মীৰ এখন গাড়ী তেওঁলোকে ভাঙিছে। আমাৰ কৰ্মীৰ ওপৰত বিশেষকে এজিপি দলৰ আমাৰ কোনে ভাঙিছে? তাত এতিয়া যিসকল আছিলে তেওঁলোকেতো কৈছে যে অৰবিন্দ চৌধুৰী তাত নেতৃত্ব দিছিলে, ভাৰতীয় জনতা পাৰ্টি কলিয়াবৰ জিলাৰ সভাপতি, আৰু শৰৎ গায়ন আছে আৰু অন্যান্য সকলো আছে। গতিকে হয়, তেখেত এজন শিক্ষক হয়। তেখেত শিক্ষক হৈ ৰাজনীতিত কেনেধৰণে এনেদৰে দপদপাই আছে, তাৰমানে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ'লে মানে একো আইন কানুনৰ কথা নাই নেকি? হয় নহয়? গতিকে ই যি হ'ব গৈ আছে খুব বেয়া হ'ব গৈ আছে। আমি গণতান্ত্ৰিক পদ্ধতিৰে খেলিছোঁ, আৰু যদি নিৰ্বাচন প্ৰক্ৰিয়াটো যদি নিৰ্বাচন নহয় তেতিয়াহ'লে সেইটো কেনেকুৱা নিৰ্বাচন? চৰকাৰে নিৰ্বাচন পাতিছে, যোগ্য প্ৰতিনিধিক পঞ্চায়তলৈ জিকাই নিয়াৰ কাৰণে নিৰ্বাচন পাতিছে, আৰু তাত যদি জোৰ জবৰদস্তি এইটো কি বুলি কয় বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচন কৰাৰ চিন্তা কৰে, তেতিয়া গণতন্ত্ৰ কেনেকে ৰক্ষা পৰিব? যোগ্য ব্যক্তি কেনেকে পঞ্চায়তলৈ যাব? চাওক, আগতে আমি ভৰাগুৰি পঞ্চায়তত নিৰ্বাচন খেলিছোঁ, এনেকুৱা পৰিস্থিতি হোৱা নাই। এইবাৰ নতুনকে এজন ব্যক্তিক তাত প্ৰভাৰী দায়িত্ব দিছে বুলি গম পাইছোঁ। তেখেত হৈছে অৰবিন্দ চৌধুৰী, আৰু অৰবিন্দ চৌধুৰীৰ নেতৃত্বত যেনেধৰণে ভয় ভাবুকি অপযশেৰে মানে আপোনাৰ তাৰ যিটো পৰিৱেশটো দূষিত কৰিছে, ভাবিলে আচৰিত লাগে। আপুনি তাৰ সাধাৰণ জনতাক গৈ সোধকগে যে সাধাৰণ জনতা মানে কেনেকুৱা ভয়ৰ মাজত আছে। খালি প্ৰলোভন, খালি ভয় ভাবুকি। আনকি আমাৰ প্ৰতিগৰাকী প্ৰতিনিধিক মানে আমাৰ প্ৰাৰ্থীক আজিৰ তাৰিখলৈকে তেখেতসকলে ভয় ভাবুকি প্ৰদান কৰিছে। এতিয়া আপোনালোকৰ মন্ত্ৰী আছে নগাঁও, যিহেতু হয়, আৰু আপোনালোকৰ নগাঁও জিলাৰ হেৰি আছে, তেখেতৰ হয়, আমি তেখেতসকলক নিশ্চিতভাৱে জনাইছোঁ, আৰু তেখেতসকলে কি ব্যৱস্থা লয় আমি পৰৱৰ্তী সময়ত আমি এইটো চাম। এতিয়া এটা কথা আপোনাক স্পষ্টভাৱে সুধিব বিচাৰিছোঁ যে আজি কিছুদিন পূৰ্বে
ইয়াত সামগ্ৰীতে এজন যুৱকে প্ৰতিবাদ এটা কৰিছিলে অৰবিন্দ কলিতাৰ চৌধুৰী হৈ পেলাই যে তেখেতে কাঠ মাফিয়াৰ লগত জড়িত আছিলে আৰু কাঠৰ তেখেতে কাঠ চুৰ কৰি পেলাই ব্যৱসায় কৰিছিলে আৰু আজি সেইজনক সুৰক্ষা দিছে বিজেপি চৰকাৰে। হয়, সেইটোতো আটাইতকৈ দুখৰ কথা হৈ পৰিছে। এতিয়া আপোনালোকে কোৱা নাই, আমিও কোৱা নাই কাঠচুৰ বুলি কৈছে তেওঁলোকৰ এজন নিষ্ঠাবান কৰ্মীয়ে, আৰু সঁচা মিছা ৰাইজে চাগে বিচাৰ কৰিব। ৰাইজে বিচাৰ কৰাৰ পূৰ্বে সংবাদমেল আয়োজন কৰি তেওঁলোকে কৈছে যে যিজন কৰ্মীয়ে কৈছে তেওঁ ইতিপূৰ্বে কৈছে মন্তব্য দিয়াৰ আগতো যে তেওঁ দল বিৰোধী নহয়, তেওঁ ব্যক্তিকেন্দ্ৰিক বিৰোধী বুলি কৈছে। যে কোনো ধৰণৰ প্ৰাথমিক সদস্যও নহয় বা সক্ৰিয় সদস্য হিচাপেও তেওঁ বৰ্তমান নাই বুলি কৈছে। আপুনি আকৌ পুনৰ কৈছে তেওঁ নিষ্ঠাবান কৰ্মী বুলি। ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ মাজত মিত্ৰজোঁটৰ যি এটা প্ৰাৰ্থী আছে বা দল আছে আপোনালোকৰ মাজত চাওক, তেওঁ নিষ্ঠাবান কৰ্মী বুলি তেওঁ নিজেই কৈছে। আমি যিটো ভিডিঅ' চাইছিলো তাত নিষ্ঠাবান এজন মানে সৎ কৰ্মী বুলিয়ে কৈছিলে। গতিকে তেওঁলোকৰ দলৰ কোন মানে জড়িত নাই সেইটোতো আমি নাজানিম। সামগ্ৰী বা বহমপুৰত এতিয়া অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত ফাট পেলিছে নিশ্চিতভাৱে কাৰণ এইটো পৰিস্থিতিত মিত্ৰতা কেনেকে থাকিব? মিত্ৰতা ধৰ্ম কি? শ্ৰীকৃষ্ণই মিত্ৰতা ধৰ্ম অনুসৰি অৰ্জুনৰ, তেওঁ স্বয়ং ভগৱান অৰ্জুনৰ সাৰথী হৈছিল কিহৰ কাৰণে? মিত্ৰ হিচাপে। আৰু আনহাতে কৰ্ণই কি কৰিছিল? তেওঁ জানে যে কৌৰৱৰ ধ্বংস নিশ্চিত, তাৰ পাছতো মিত্ৰতা ধৰ্ম ৰক্ষা কৰি কৰ্ণই দুৰ্যোধনক সহায় কৰিছিল। গতিকে আমাৰ ৰাজ্যিক সম্পাদক দীপৰঞ্জন শৰ্মা ডাঙৰীয়াকো আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে আমাৰ ওপৰত অত্যাচাৰ চলি আছে, মানে বিগত দিনসমূহত অত্যাচাৰ চলি আছে। আমি অনুৰোধ কৰিছোঁ যে আমাক অকণমান কিবা অকণ কৰক। আমিতো আপোনালোকৰ হৈ কষ্ট কৰি থৈছোঁ, আমি যথেষ্ট কষ্ট কৰিছোঁ। গতিকে তেওঁলোকে কোনো ধৰণৰ আমাৰ কথাত গুৰুত্ব দিয়া নাই, বৰঞ্চ তেওঁলোকে আৰ্থিকভাৱে হওক বাহুবলৰ ফালৰ পৰাই হওক সকলো ধৰণৰ মানে সুবিধা নিৰ্দলীয় প্ৰাৰ্থীজনক দিছে। আমাৰ কোনো ধৰণৰ আমাৰ আহ্বানৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি দিয়া নাই। নাই, মিত্ৰজোঁটকতো মানে একো বুলিয়ে নাভাবে। আপোনালোকৰ মন্ত্ৰীগৰাকী সভাপতি, দলীয় সভাপতি গম পাইছে নাই ঘটনাটো? এই বিষয়ে আজি ঘটনাটো কেনেকে কি গম পাইছে মই এতিয়ালৈকে গম পোৱা নাই, কিন্তু আমাক যে এইখিনি মানে এনেধৰণৰ হৈছে আমি জিলা সভাপতি মহোদয়ৰ জৰিয়তে তেখেতসকলক জনাবলৈ চেষ্টা নিক্ষেপ কৰিলে আপোনালোকে তেখেতক সহযোগ কৰিব নে নকৰে? মানে মিত্ৰজোঁটৰ ফালৰ পৰা আমিয়েতো কৰিছো যে আমি যিহেতু টিকটটো পাইছো, আমি কাক সেইটো টিকটটো দিম সেইটো আমিয়ে চিলেকশ্যন কৰিছো। আমি শিখামণি গায়নক ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমি নিৰ্বাচনত অৱতীৰ্ণ কৰাইছো। আমি ভৰাগুৰি পঞ্চায়তৰ, মই অসম গণ পৰিষদৰ বহমপুৰ বিধান পৰিষদৰ তথ্য প্ৰযুক্তি সম্পাদক, মোৰ নাম খগেন কুমাৰ গায়ন। কালিলে নিৰ্বাচন, ভৰাগুৰি পঞ্চায়তত আমি এলায়েন্সৰ ভিত্তিত AP মেম্বাৰটো লাভ কৰিছিলোঁ। বহমপুৰ সমষ্টিৰ 28টা জিপিৰ ভিতৰত 5টা জিপি অসম গণ পৰিষদে লাভ কৰাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা প্ৰত্যেকটো পঞ্চায়ততে নিৰ্দলীয় প্ৰাৰ্থী, আমি যিকেইটা লাভ কৰিছিলোঁ প্ৰত্যেকটোতে নিৰ্দলীয় প্ৰাৰ্থী দি ভাৰতীয় জনতা পাৰ্টীৰ বুথ সভাপতিকে আদি কৰি কলিয়াবৰ জিলাৰ সম্পাদক অৰবিন্দ চৌধুৰীৰ নেতৃত্বত মানে প্ৰচাৰ কাৰ্য চলাই আছে নিৰ্দলীয় প্ৰাৰ্থীৰ সপক্ষে। আমি বহুতবাৰ অনুৰোধ কৰিছোঁ যে আমাৰ হৈ প্ৰচাৰ কৰক, আমাক সহযোগিতা কৰক, কিন্তু আমাৰ আহ্বানক কোনো কাণসাৰ দিয়া নাই। সেই নিৰ্দলীয় প্ৰাৰ্থীটো কোন দলৰ আছে? তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ বুথ সভাপতি অজিত পাঠকৰ পত্নী জ্যোৎস্না পাঠক। আজি মানে আমি 1 নম্বৰ ৱাৰ্ডৰ পৰা আমাৰ যিহেতু কাইলৈ নিৰ্বাচন, আমি মানে অকণমান খা খবৰ লৈ আছিলোঁ। 1 নম্বৰ ৱাৰ্ডৰ পৰা আমি 10টামান বজাত মানে ঘৰলৈ যাবলৈ গৈ আছিলোঁ। ঘৰত যিহেতু মানে ভাত পানী বনাই ৰেডি হৈ আছিলে, ঘৰলৈ যাবলৈ লৈ থাকোঁতে ঘৰ পাবলৈ 3 কিলোমিটাৰমান থাকোঁতে আমাক দিলিকা বস্তি বুলি এটা জেগাত আমাৰ দুজন চিনাকি মানুহ লগ পালোঁ। লগ পাই পেলাই খা খবৰ লওঁতেই তেওঁলোক মানে সন্মুখৰ পৰা আহি আমাক আগচি ধৰি পেলাই আমাৰ গাড়ী ভাঙিছে, তাৰপিছত আমাক শিলগুটি মাৰি আমাক কৰিছে, তাৰপিছত আমাকো মাৰপিট কৰিবলৈ তেওঁলোকে উদ্যত হৈছে। আৰু আমি যেনে তেনে পলাই পেলাই সেই স্থানৰ পৰা আঁতৰি গৈ পেলাই আমি নিৰাপদ স্থানৰ পৰা আৰক্ষী চিনাক্ত মানে কলিয়াবৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ অৰবিন্দ চৌধুৰীৰ নেতৃত্বত
আৰু আছে এজন শৰৎ গায়ন বুলি আছে এজন, তাৰপিছত পৰাগ বুলি এজন, শৰৎ গায়ন এজন টিচাৰ, তেওঁ সম্পূৰ্ণ এই নিৰ্বাচনটোত জড়িত হৈ আছে। আৰু তেওঁলোকৰ নেতৃত্বত মানে 30-40 জনীয়া এটা দল, মানে আন্ধাৰত সকলোৰে মুখবোৰ দেখা নাই। আৰু পৰাগ বুলি এজন আছে আৰু কোনোবা এনেকে আছে। আপোনালোকক মাৰিবৰ কাৰণে আপোনাৰ একদম আমাক একদম প্ৰি প্লেনিং এইটো মানে মাৰিবৰ কাৰণে মানে এইটো হেৰি কৰিছিলে, কৌশল কৰিছিলে। আৰু আমি যেতিয়া আমাৰ থানাৰ আৰক্ষীসকল গৈ পেলাই আমাক মানে উদ্ধাৰ কৰি আনি পেলাই আমি গাড়ীৰ ওচৰ পাওঁ, তেতিয়া আমাৰ গাড়ীত আপত্তিজনক বস্তু তেওঁলোকে ৰাখি পেলাই আমাক মানে আমাৰ ওপৰত এটা ব্লেম দিবলৈ চেষ্টা কৰিছে। আপোনালোকৰ গাড়ী মদৰ বটল পাইছে? হয়, মদৰ বটল তেওঁলোকে ৰাখিছে। হয়, দুটা মানে ফুলৰ বটল দেখিছো, আৰু এডাল লাঠি খিৰিকী দি এনেকে সোমোৱাই থোৱা দেখিছো। সেইডাল গাড়ী ভাঙিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে নে নাই আমাক ব্লেম দিব ব্যৱহাৰ কৰাৰ কাৰণে কৰিছিলে, আমি সেইটো মানে অৱগত নহয়। হয় হয়, অসম গণ পৰিষদৰ আমি কৰ্মী। মই বহৰমপুৰ বিধান পৰিষদৰ তথ্য প্ৰযুক্তি সম্পাদক। বহৰমপুৰ সমষ্টিত মানে এইটো ফাট মেলিছে বুলিয়ে ক'ব লাগিব, কাৰণ আমি তেওঁলোকক 4টা ZPC এৰি দিছো। 28টা পঞ্চায়তৰ ভিতৰত আমাক মাত্ৰ 5টা এৰি দিছে, আৰু পাছো তাতে তেওঁলোকে নিজৰ দলীয় কৰ্মী, দলীয় কাৰ্যকৰ্তা নিৰ্দলীয় হিচাপে অৱতীৰ্ণ কৰাইছে নিৰ্বাচনত। ভৰাগুৰি পঞ্চায়তত যিজনে প্ৰাৰ্থিত্ব পাইছে তেওঁ হৈছে বুথ সভাপতি অজিত পাঠকৰ পত্নী জ্যোৎস্না পাঠক। এতিয়া আপোনালোকে আৰক্ষীৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিব? হয় হয়, আমি আৰক্ষীক আমাৰ ফালৰ পৰা আমাক যি ধৰণে আমাক অপদস্থ কৰিবৰ কাৰণে বা আমাক যি ধৰণে মিছা কথাৰে আমাক মানে জনমানসক হেয় কৰিবৰ কাৰণে চেষ্টা কৰিছে, তাৰ কাৰণে আমি আৰক্ষী বিভাগৰ পৰা আমি মানে নিৰপেক্ষ তদন্ত কামনা কৰিম আৰু এজেহাৰ দিম। আমি অৰবিন্দ চৌধুৰীৰ নেতৃত্বত, শৰৎ গায়নৰ নেতৃত্বত যিসকল আছিল সকলোৰে মুখবোৰ চিনাকি নহয়, কিন্তু তেওঁলোকৰ ওপৰত আমি এজেহাৰ দিম। সামগুৰিৰ পৰা বিদ্যুৎ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।